বৰাক ভেলীৰ ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে এটা সুস্থিৰ সিদ্ধান্ত লওক যে বৰাকখন অসমৰ লগত ৰাখিব নে নাৰাখে। কাৰণ বৰাকৰ যিটো জনগাঁথনিয়ে খিলঞ্জীয়া মানুহৰ ওপৰত প্ৰভাৱ পেলাইছে। কাৰণ বৰাক ভেলীত থকা খিলঞ্জীয়া মানুহৰ বৰ্তমান অস্তিত্ব নাই। কোনো ধৰণৰ হিন্দুৱে হওক মুছলমানে হওক কোনো ধৰণৰ বাংলাদেশী দপদপনি অসমত সহ্য কৰা নহ'ব। নহয়, আমি কৈছোঁ চক বৰাক ভেলীৰ ক্ষেত্ৰত আমাৰ ইমান ক'বলগীয়া নাই। শ্ৰীভূমি দিয়ে, কৰ্মভূমি দিয়ে, কিবা দিয়ে, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু কথাটো হৈছে কি, বৰাক ভেলীৰ ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে এটা সুস্থিৰ সিদ্ধান্ত লওক যে বৰাকখন অসমৰ লগত ৰাখিব নে নাৰাখে। কাৰণ বৰাকৰ যিটো জনগাঁথনিয়ে খিলঞ্জীয়া মানুহৰ ওপৰত প্ৰভাৱ পেলাইছে। বৰাক ভেলীৰ ক্ষেত্ৰত যিবিলাক পদক্ষেপ চৰকাৰে লৈ আছে সেই পদক্ষেপৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই। কাৰণ বৰাক ভেলীত থকা খিলঞ্জীয়া মানুহৰ বৰ্তমান অস্তিত্ব নাই। আমি এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনি যিটো চাহপাতে হওক তেলেই হওক আমি এইবিলাক কয়লাই হওক আমি এইবিলাক